MBBSৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিলে নম্ৰতা দাসে। ৰাজ্যিক ভিত্তিত MBBSৰ পৰীক্ষাত 188 নং স্থান লাভ কৰে। সদ্য ঘোষিত MBBSৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিলে মাৰ্ঘেৰিটাৰ সুযোগ্য কন্যা নম্ৰতা দাস। নম্ৰতা দাস অসম চাহ কৰ্মচাৰী সংঘৰ মাৰ্ঘেৰিটা শাখাৰ অন্তৰ্গত নামদাং চাহ বাগিচা গোটৰ সম্পাদক দীপাংকৰ দাসৰ সুযোগ্য কন্যা। মানে ইয়াতকৈ আৰু সুখৰ দিন নাই নিচিনাই লাগে। এইটো বহুত সুখৰ দিন, বহুত ভাল লাগিছে। কষ্ট মানে তেনেকৈ যিখিনি সদায় মাতৃ বা কবি হিচাপে কৰিব লাগে সেইখিনিয়ে কৰিছোঁ। আৰু তাইও যথেষ্ট কষ্ট কৰিছে, তাইও পঢ়াত বহুত আগ্ৰহ মানে। আৰু আজি তাই থকা হ'লে ভাল লাগিলে হয়, সেইখিনিকে ক'বলৈ খুজিছোঁ। আৰু ক'ব পৰা নাই মানে মোৰ মানে হেৰি লাগিছে ন, তাই থকা হ'লে বেছি ভাল লাগিলে হয়। আৰু তাইও পঢ়াৰ প্ৰতি খুব হেঁপাহ আগ্ৰহ সৰুৰে পৰাই আছে। সৰুৰে পৰা মানে তাই খুব পঢ়াৰ প্ৰতি হেঁপাহ, সেইকাৰণে আজি এইখিনি পালে, এইখিনি সক্ষম হ'বলৈ হেৰি হ'ল। আৰু তাইৰো খুব মানে শান্তশিষ্ট মানে ছোৱালীজনী, ইমান হেৰিও নহয়, পঢ়াৰ প্ৰতি খুব হেঁপাহো আছিলে তাইৰ। সেইকাৰণে আজি ইমানখিনি সফল হ'বলৈ পাৰিলে, সেইখিনিকে ক'বলৈ খুজিছোঁ। আৰু ক'বলৈ সৰুৰে পৰাই চিকিৎসা সৰুৰে পৰাই আছিলে তাই মানে এইটো। আৰু কৈছিলোঁ মই মানে হেৰিয়ে MBBS কৰিম বুলি, বেলেগৰ প্ৰতি ইমান হেৰি নাছিলে। তাই ইঞ্জিনিয়াৰিঙতো ছিট পাইছিলে, কেইদিনমান কৰিছিলে MBBS ৰিজাল্ট নিদিয়াৰ আগত। তাৰপিছতে সেইটো এৰি আকৌ MBBSলৈ আহিলে। নম্ৰতা দাসে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰাজ্যিক ভিত্তিত MBBSৰ পৰীক্ষাত 188 নং স্থান লাভ কৰিবলৈ সক্ষম হয়। সৰুৰে পৰা অতি মেধাৱী ছাত্ৰীগৰাকীয়ে আৰ্টৰ উপৰিও ভাল অভিনয় কৰে। নম্ৰতাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গ। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। বৰ ভাল কথা আৰু বহুত সুখৰ খবৰ। যিহেতু মোৰ ওচৰ চুবুৰীয়া মাৰ্ঘেৰিটা চাহ বাগিচাৰ মোৰ ঘৰৰ কাষতে মোৰ ভনীয়েক এজন দাদা, আৰু মোৰ দাদাৰ যিজন ভাইটি ভাগৰ, তেওঁ মোৰ একেলগৰ স্কুলৰ, আৰু মোৰ ভতিজী ছোৱালীয়ে হ'ব এইজনী। ইমান ধুনীয়াকৈ ৰিজাল্ট আৰু MBBS ক'লে আমাৰ বাগিচাৰ মাজত দেখিবলৈ বহুত কম। তো ময়ো বিচাৰিছোঁ যে আমাৰ এইখন বাগিচাৰ লাইনৰ ল'ৰা ছোৱালীও এনেকুৱা ধৰণৰ উঠি অহা ল'ৰাকেইটা যদি এনেকুৱা ভালকৈ পঢ়ি যাব আৰু ডক্তৰ হৈ বা ইঞ্জিনিয়াৰ হৈ আহক বা UPSC SCS হওক, তো মই সেইটো লৈ সকলো ৰাইজক আৰু বাগিচাৰ লাইনৰ হওক বা ষ্টাফৰ হওক, এওঁলোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক কিছুমান বেয়া ফালৰ পৰা আপুনি দূৰত ৰাখক, আৰু ল'ৰা ছোৱালীক যাতে নিজৰ কবলত আনক, নিজে এটা ভাল শিক্ষা দিবলৈ আৰু ভাল গাৰ্জেন হৈ দেখাক। মই আমাৰ নম্ৰতাৰ মা দেউতাক মই অশেষ ধন্যবাদ দিছোঁ, যিহেতু এজন শৈক্ষিক গাৰ্জেন আৰু অদক্ষ গাৰ্জেন হিচাপে তেখেত ইমান ধুনীয়াকৈ লৈ আহিলে আৰু আজি ডক্তৰ বনাবলৈ সক্ষম হ'ল। তো তেনেকুৱাকৈ মই বাগিচাৰ ৰাইজকো, বাগিচাৰ মা দেউতাকো, আৰু মই এজন নিজেও গাৰ্জেন হওঁ, ময়ো বিচাৰিছোঁ যে মোৰ লাইনৰ ল'ৰা ছোৱালী, আৰু এতিয়া বৰ্তমান মই যিহেতু মোৰ নিজৰ কমাৰপট্টিৰ পৰা এজন ৱাৰ্ড সদস্য হিচাপে যেতিয়া ওলাই আহি পৰিছোঁ, তো মই এডুকেশ্যনৰ ভাগত ডেভেলপত থাকিবই, ৰাস্তা পদূলি নালা নৰ্মদা থাকিব, কিন্তু মই প্ৰথমটো এডুকেশ্যনতো মই অলপ জোৰ দিম, যিহেতু মই এজন সংগঠনৰ পৰা ওলাই অহা। তো এডুকেশ্যন যদি এনেকুৱা আগবাঢ়ি যায়, তো আমাৰ বাগিচা আৰু এনেকুৱা বেয়া হৈ নাথাকিব, ভালকৈ ওলাই আহিব। ৰিপৰ্টাৰ লাইভ অসম।